নমস্কাৰ শিলচৰৰ বৰাক উপত্যকাৰ লাচিংপাৰ গাঁৱত কাছাৰ জিলাৰ লাচিংপাৰ গাঁৱত বিহু ভোগালী বিহুৰ কাৰ্যসূচী আৰম্ভ। মেজি ৰাতিপুৱাই উঠি মেজি প্ৰজ্বলন কৰি আৰু এতিয়া পতাকা উত্তোলন কৰা হৈছে আৰু পতাকা উত্তোলন কৰি ভোগালী বিহুৰ ঐতিহাসিক কথাৰে বৰণীয়া আৰু বিশেষ সংস্কৃতিৰ বিষয়ে কৈ আছে সকলোকে। ভোগালী বিহুখন কেনেকুৱা কি এইবোৰ। এয়া তৃতীয়তম ভোগালী বিহু উদযাপন কৰা হৈছে লাচিংপাৰ গাঁৱত। শিলচৰৰ লাচিংপাৰ গাঁৱত তৃতীয়বাৰৰ পৰা ভোগালী বিহু উদযাপন কৰা হৈছে আৰু ভিডিঅ'খন শেষলৈকে চাই থাকক। প্ৰথমৰ পৰা শেষলৈকে নিশা সাংস্কৃতিক সন্ধিয়ালৈকে এই ভিডিঅ'ত সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে মেজি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰাৰ পিছত জাতীয় সংগীতেৰে পতাকা উত্তোলন কৰা বা পতাকা উত্তোলন কৰাৰ পিছত পতাকা উত্তোলনী গান গোৱা হয় আৰু ইয়াৰ পাছত সাংস্কৃতিক শোভাযাত্ৰা কৰিব। অলপ সময় পিছতে পতাকা উত্তোলন কাৰ্যসূচীৰ পিছত আপোনালোকে ভিডিঅ'খন অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে ধৈৰ্য সহকাৰে চাব আৰু ভিডিঅ'খনত এটাকৈ লাইক কৰি দিব বা শ্বেয়াৰ কৰি দিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যিসকলে কৰা নাই লাল বটনটো দবাই দিব। আমাৰ গাঁওখনৰ যি উৎসাহ উদ্দীপনা, মই ভাবোঁ এনেকৈ যদি আমাৰ উৎসাহ উদ্দীপনা থাকে এয়া হৈছে বন্ধুপাৰা সাংস্কৃতিক শোভাযাত্ৰা ভোগালী বিহু কাছাৰ জিলাৰ শিলচৰৰ লাচিংপাৰ গাঁৱত ভোগালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা। ৰাতিপুৱাই জীয়ৰী বোৱাৰী সকলোৱে বুঢ়া বুঢ়ী সকলোৱে ওলাই আহিছে। পতাকা উত্তোলনৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে ওলাই আহিছে। আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকে। মই বৰ্তমান উপস্থিত আছোঁ ভোগালী বিহু ভোগালী শিলচৰৰ বৰাক উপত্যকাৰ এখন সৰু লাচিংপাৰ গাঁও উদাৰবন ব্লক হৈছে উদাৰবন শিলচৰ কাছাৰ জিলাত। আপোনালোকে ভোগালীখন সুন্দৰকৈ উপভোগ কৰক। এয়া ONGC GM আহি আছে। ONGC GM শিলচৰৰ পৰা আহি আছে। তেখেতক আদৰিবলৈ এয়া প্ৰস্তুতি। তেখেত আহি পালেহে শিলচৰ ONGC GM ডাঙৰীয়া। এয়া আহি পাইছে শিলচৰ মাচিংপুৰ অফিচৰ পৰা ONGC GM বিপুল গোহাঁই ডাঙৰীয়া। তেখেতে ভিডিঅ' কৰি ষ্টেজৰ ফালে গতি কৰিছে। বিপুল গোহাঁই ডাঙৰীয়া তেখেতৰ আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। এইফালে বহক ছাৰ। আৰু তেখেত অহাৰ আগতে অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ সভাপতি ডাঙৰীয়া আহিছে। মানুহ ব্যক্তিসকল লাহে লাহে আহি পাইছেহি তেখেতসকল। আৰু ঘণ্টাৰ পিছতে উদাৰবন্তৰ বিধায়ক আহি পাবহি।
আৰু আহি পালেহি উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সিং ডাঙৰীয়া। এই বিহু তুলি লোৱাত তেখেতে গতি কৰিছে। তেখেতক আদৰি আনি আছে বিহুৱতীসকলে। সৰু কণ কণ ল'ৰা ছোৱালী সকলোৱে ঢোল পেপাৰে তেখেতক আদৰি আনিছে উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সিং ডাঙৰীয়া। আপোনালোকে ভিডিঅ'খন শেষলৈকে চাই থাকক। সকলো উপস্থাপন আপোনালোকৰ মাজলৈ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'খন শেষলৈকে চাই থাকক। আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। বৰ্তমান আহি পালেহি ষ্টেজৰ অতি ওচৰত মিহিৰ কান্তি সিং ডাঙৰীয়া উদাৰবন্দৰ সমষ্টিৰ মিহিৰ কান্তি সিং ডাঙৰীয়া আমাৰ মাজত আহি পাইছেহি। আমি এখেতক পাই নথৈ আনন্দিত হৈছোঁ। এতিয়া খন্তেক পিছতে আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়া গধূলি আৰম্ভ হৈছেহি প্ৰথমে দশকতা। আপোনালোকে উপভোগ কৰি থাকক এতিয়া পুৰুষসকলৰ বিহু তেখেতে লোকে কৈছে যে মোৰ সময় নাই আৰু মোৰ ফালৰ পৰাও ভিতৰৰ পৰা মাতি আছে মোৰ সময় নাই। যিয়ে নহওক এয়া হ'ল বিহুৰ টান, এয়া হ'ল জাতিৰ টান, এয়া হ'ল জাতিৰ মান আৰু এয়া হ'ল মাটিয়ে মানুহক মাতে আৰু জাতিয়ে মানুহক মাতে আৰু মাতে মানুহে। আৰু সেয়ে আজি মই উপলব্ধি কৰিছো আমি বিহু বহু দেখিছো, কিন্তু বিহু দেখিছো আমি মঞ্চত সাজি থোৱা মঞ্চত। ভিডিঅ'খন নৰ্মেলকৈ চিম্পুলকৈ দিয়া হৈছে, বিশেষ মিউজিক বা যিকোনো কিবা অন্য মিউজিক সোমাই দিয়া নাই। আপোনালোকক মানে পুৰা ভিডিঅ'খন চোৱা বা আপুনি নিজে যোৱাৰ ফিলটো দিয়া হৈছে। আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাওক। আৰু আজিকালি জানে সকলোফালে চেল্ফি স্পট এটা বনোৱা হয়, ইয়াতো চেল্ফি স্পট বনোৱা হৈছে তেনেকৈ। আৰু অসমীয়া শৰাই এখন বনোৱা হৈছে, আপোনালোকে জানে শৰাই কিমান ধুনীয়াকৈ এখন শৰাই বনোৱা হৈছে। আৰু ওচৰতে পুৰা জাহাজ বা হেলিকপ্টাৰ এখন বনোৱা হৈছে। আৰু সেইখন হেলিকপ্টাৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে যে। আৰু এইফালে চেল্ফি স্পট আৰু এইফালে হৈছে শৰাইখন। আৰু যিটো মেইন পেণ্ডেল বা মণ্ডপ হয় সেইটো এটা ডাঙৰ ঝাঁপিৰে সজোৱা হৈছে। ভিডিঅ'খন বনোৱাৰ কিবা ভুল ভ্ৰান্তি বা ভুল ভ্ৰান্তি হৈছে যদি আপোনালোকে ক্ষমা কৰিব, নিজে শুধৰাই ল'ব। যদি ভুল ভ্ৰান্তি কৈ আছোঁ আপোনালোকে নিজে শুধৰাই ল'ব। ভিডিঅ'খন সম্পূৰ্ণ উপভোগ কৰক। আৰু যিখিনি সাংস্কৃতিক সন্ধিয়া 16 বছৰ ধৰি আমি ইয়াতে কৰ্মৰত অৱস্থাত আছোঁ। আপোনালোকৰ লগত কেনেদৰে মিলিব পাৰিছোঁ আমি সেইখিনি ক'ব পৰা নাই। আপোনালোকে যিভাৱে এই অনুষ্ঠানখিনি কৰি গৈছে অনুষ্ঠানবিলাক কৰি থাকিব। আমিও আছোঁ, যদি কিবা আমাৰ ফালৰ পৰা দিহা পৰামৰ্শ সহায় কৰিব লগা আমাক আমি আপোনালোকৰ এই যে উৎসাহ এই উৎসাহ
পুনৰাই কৈ আহিছোঁ ভিডিঅ'খন যদি ভাল পাইছে আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, বটনটো দবাই দিয়ক আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়ক আৰু এটা কৰি লাইক কৰি দিয়ক। ধন্যবাদ।